ক্ৰীড়া সংগঠক হিচাপে মই 32 বছৰ হৈ গ'ল, কিন্তু মই আগতে এজন টেনিছ প্লেয়াৰো আছিলোঁ, টেনিছ খেলুৱৈ আছিলোঁ। মই 76-77ত 76-77 চনত ডিব্ৰুগড় টেনিছ ক্লাবত মোৰ টেনিছৰ শিক্ষাৰ পাতনি মেলিছিলোঁ। নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনত মই ফাউণ্ডাৰ কোচ হিচাপে আছিলোঁ আৰু মই এজ এ ছেক্ৰেটেৰীও মই নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ ছেক্ৰেটেৰী হিচাপে সেই ক্লাবটো একদম চালুকীয়া অৱস্থাৰ পৰা 3জন ল'ৰাই প্ৰথম এডমিশ্যন লৈছিলে। সেইখিনি সময়ত আমাৰ লগত খেলিছিলে অনুপ লাহতি আছিলে, তেখেত প্ৰয়াত এতিয়া। অনুপ লাহতি খুব ভাল খেলিছিলে। আমাতকৈ অলপ ছিনিয়ৰ আছিলে অনিৰ্বাণ দাস, তেখেত চবেই জানে, তেখেত গজল সম্ৰাট, তেখেতো খুব ভাল খেলিছিলে। আৰু আছিলে গৌতম মেধি, তেনেকৈ এতিয়া গৌতম মেধি US-ত থাকে। টেনিছত আমাৰ মানে গ্ৰেণ্ড শ্লাম প্লেয়াৰ উলিওৱাৰ কাৰণে এটা সপোন আছে, গ্ৰেণ্ড শ্লাম লেভেলত যাতে ভাল খেলে, মানে তেওঁলোকে যাতে সোমাবগৈ পাৰে, সেইটো এটা সপোন আছে। পাৰ্থিৱ কলিতাৰ আৰু ৰিয়ান কাশ্যপ আৰু ইফতিকাৰ অলপ ছিনিয়ৰ, তাৰ 18 বছৰ ওপৰ হৈ গৈছে। ইহঁতক এতিয়া অইল ইণ্ডিয়াই লৈছে অন কণ্ট্ৰেকচুৱেল বেচিছ। গতিকে তেওঁলোকে টুৰ্ণামেণ্টৰ মান্থলি এটা পইচা দিব আৰু টুৰ্ণামেণ্ট খেলিব, অহা যোৱা এইবিলাক খৰচ দিব। এইটো ইটছ এ গুড চাইন। এল্টভল আলেকজেণ্ডাৰ ৱাস্কে টেনিছ ইউনিভাৰ্চিটিৰ লগত আমাৰ যিটো টাই আপ হৈছে, এইটো ফেব্ৰুৱাৰীৰ পৰা আমি আৰম্ভ কৰিছোঁ 2022 চনৰ, আৰু এই ফেব্ৰুৱাৰীত আমাৰ 2 বছৰ হ'ব। কিন্তু আমি ইমান সোনকালে আমি ৰিজাল্ট নাপাওঁ। আমি 5 বছৰৰ কাৰণে কণ্ট্ৰেক্ট চাইন কৰিছোঁ, গতিকে 5 বছৰৰ পিছত ডেফিনেটলি আমি ভাল প্লেয়াৰ উলিয়াব পাৰিম বুলি ভাবিছোঁ। দীঘলীয়া মোৰ যিটো জাৰ্ণি সদৌ অসম টেনিছ সন্থাৰ লগত বা নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ লগত বা অসম টেনিছৰ লগত, এই জাৰ্ণিটো এতিয়াও মই কণ্টিনিউ কৰি আছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কি কৰিব পাৰোঁ নাই পৰা এইটো ৰাইজে ক'ব। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক তথা প্ৰাক্তন খেলুৱৈ, তেখেত সকলোৰে পৰিচিত সদৌ অসম টেনিছ সন্থাৰ সন্মানীয় সম্পাদক অংকুশ দত্ত ডাঙৰীয়া। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকে আজি এই বিশেষ অনুষ্ঠানটো মোৰ ইয়াত আহি কৰাৰ কাৰণে আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিমান দূৰ গম পাইছোঁ, আপুনি এগৰাকী ক্ৰীড়া সংগঠক হিচাপে প্ৰায় 32টাকৈ বছৰ টেনিছত অতিক্ৰম কৰিলে। গতিকে আপুনি যদি উভতি চায় আজিৰ তাৰিখত, আপুনি কি ক'ব? কেতিয়া আপুনি টেনিছলৈ আহিলে, কিদৰে আহিলে, অলপ থোৰতে জানিব বিচাৰিছোঁ। হয়, ক্ৰীড়া সংগঠক হিচাপে মই 32 বছৰ হৈ গ'ল, কিন্তু মই আগতে এজন টেনিছ প্লেয়াৰো আছিলোঁ, টেনিছ খেলুৱৈ আছিলোঁ। মই 76-77ত 76-77 চনত ডিব্ৰুগড় টেনিছ ক্লাবত মোৰ টেনিছৰ শিক্ষাৰ পাতনি মেলিছিলোঁ। কাৰণ মোৰ দেউতা তেতিয়া অসম মেডিকেল কলেজৰ চিকিৎসক আছিলে, আৰু তেতিয়া সেইখিনি সময়ত স্পৰ্টছ অৰ্গেনাইজাৰ হিচাপে ফেমাছ ডাক্তৰ শিৱ বৰুৱা অৰ্থপেডিক্সৰ ডক্টৰ আছিলে। তেখেতে আমাক মেডিকেল কলেজৰ পৰা ডিব্ৰুগড় টেনিছ ক্লাবত খেলিব লৈ গৈছিলে। তেনেকৈয়ে টেনিছ খেলাটো আৰম্ভ কৰিছিলোঁ, আৰু আৰম্ভ কৰি 81ত মই গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটী কটন কলেজত এডমিশ্যন ল'লোঁ। ইয়াতো মই টেনিছ খেলটো কণ্টিনিউ কৰি থাকিলোঁ। নেহেৰু ষ্টেডিয়ামত খেলিছিলোঁ, নুৰুল আমিন টেনিছ কমপ্লেক্সত। আৰু তাত খেলি মই যেতিয়া 83ত প্ৰি ইউনিভাৰ্চিটি পাছ কৰিলোঁ, তাৰপিছত মই অসম কৃষি বিশ্ববিদ্যালয়ত জইন কৰিলোঁ তাত পঢ়িবৰ কাৰণে। আৰু তেতিয়াও মই টেনিছটো কিন্তু এৰি দিয়া নাছিলোঁ। তাৰপৰা মই চাইকেল মাৰি যাওঁ, যোৰহাট টেনিছ ক্লাবত মই টেনিছ খেলটো কণ্টিনিউ কৰি আছিলোঁ। আৰু পিছলৈ মই যেতিয়া 88ত মই তাৰপৰা ডিগ্ৰী পাছ কৰি যেতিয়া ওলালোঁ, ঠিক তাৰ আগতে মই অলপমান সৰু ল'ৰা ছোৱালীবিলাকক কোচিঙৰ লাইনতো অলপমান চাই দিছিলোঁ। যোৰহাট টেনিছ ক্লাবত থাকোঁতে মই আৰু দেৱজ্যোতি বৰপূজাৰী এনেকৈ আছিলে। তাৰপিছত মই 88ত আহি যেতিয়া অসম চৰকাৰত এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ হিচাপে জইন কৰিলোঁ, মোৰ পষ্টিং হ'ল গুৱাহাটীতে পষ্টিং হোৱাৰ পিছত তাৰপিছতেও মই টেনিছটো কোচিং লাইনটোত মই চলাই থাকিলোঁ, নিজেও খেলিছিলোঁ। আৰু তাৰপিছতে মই 89ত এটা চান্স পালোঁ, মই বেংককলৈ গ'লোঁ। ইণ্টাৰনেশ্যনেল টেনিছ ফেডাৰেশ্যনৰ যিটো কোচেছ ৱৰ্কশ্বপ হয়, তাতে মই লেভেল 2 কোচ হিচাপে তাত এটা প্ৰশিক্ষণ ল'ব গ'লোঁ। আৰু তাতে মই প্ৰশিক্ষণ ল'লোঁ। ইয়াৰ পৰা আমাকেই শিকাইছিলে ইয়াতে গুৱাহাটীত কৱলজিৎ সিং ছাৰ, তেখেতো মোৰ লগত গৈছিলে। তেনেকৈ আৰু ভাৰতৰ পৰা কেইবাজনো গৈছিলে। সেই কোৰ্চটো কৰি আহি 1990 চনত মই ইয়াত ফৰ্মেল কোচিং ষ্টাৰ্ট কৰিলোঁ, যিহেতু মই ট্ৰেইনড এজন কোচ হ'লোঁ ITF-ৰ। তাৰ আগতেও কোচিং যদিও কৰিছিলোঁ, কিন্তু ট্ৰেইন কোচ হিচাপে মই 1990 চনত আমাৰ স্বৰ্গীয় প্ৰসন্ন কুমাৰ শৰ্মা ৰিটায়াৰ্ড IAS অফিচাৰ আছিলে, তেখেত এতিয়া প্ৰয়াত।
তেখেতৰ লগত আৰু PG আগৰৱাল আছিলে ৰিটায়াৰ্ড জাষ্টিছ এতিয়া তেওঁলোকৰ লগত লগ লাগি দিছপুৰ ছুপাৰ মাৰ্কেটত নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনটো ষ্টাৰ্ট কৰা হ'ল আৰু নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনত মই ফাউণ্ডাৰ কোচ হিচাপে আছিলোঁ আৰু মই এজ এ ছেক্ৰেটেৰীও মই নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ ছেক্ৰেটেৰী হিচাপে সেই ক্লাবটো একদম চালুকীয়া অৱস্থাৰ পৰা 3জন ল'ৰাই প্ৰথম এডমিশ্যন লৈছিলে তাৰ পৰা গৈ আজি নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যন ইজ ওৱান অফ দি most prominent training center of the tennis in Assam as well as India. গতিকে তাত মই কোচিং কৰিলোঁ তাতে মোৰ আণ্ডাৰত বহুতো ল'ৰা ছোৱালীও ওলালে এতিয়া নাম ক'বলৈ গ'লে আপোনালোকে জানে অংশুমান দত্ত ৰিধিমান দত্ত অংশুমান দত্তটো ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'লগৈ ৰিধিমান দত্ত তাৰপিছতে এইফালে পিংকী মটক আছিলে ছোৱালীৰ ভিতৰত শিৱানী দত্ত আছিলে তাৰপিছতে চন্দন তালুকদাৰ দীপজ্যোতি সিনহা সঞ্জীৱ মোহন উৎপল কোঁৱৰ এনেকৈ কেইবাজনো প্লেয়াৰ তাৰ পৰা ওলাইছিলে গতিকে মই এইটো কণ্টিনিউ কৰিলোঁ আপ টু 99লৈকে মাজতে মই পিছে 2 বছৰ আকৌ যোৰহাটলৈ গৈছিলোঁ যিহেতু মই অলপ আগতে ক'লোৱেই মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰি আছিলোঁ মোৰ 96ত ট্ৰেন্সফাৰ হৈছিলে যোৰহাটলৈ তাত গৈ যোৰহাট টেনিছ ক্লাবতো মই কোচিংটো চলাই আছিলোঁ চলাই 99ত মই আকৌ গুৱাহাটীলৈ বেক কৰিলোঁ আৰু বেক কৰি আহি তাৰপিছতে মই ডিপাৰ্টমেণ্টৰ চাকৰিটোৰ পৰা একচুৱেলি মই ভলণ্টাৰী ৰিটায়াৰমেণ্ট ল'লোঁ ৰিটায়াৰমেণ্ট লৈ পেলাই টেনিছত লাগি আছিলোঁ আৰু তাৰপিছত মই এটা কেনেডিয়ান এটা অইল কোম্পানীত জইন কৰিলোঁ জইন কৰাৰ কাৰণে মোৰ পষ্টিং হ'ল আকৌ যোৰহাটত গতিকে মই যেতিয়া সেই কোম্পানীত জইন কৰি যোৰহাটলৈ গ'লোঁ তেতিয়া মই কোচিং লাইনটোত বেছিকৈ আৰু কনচেনট্ৰেট কৰিব নোৱাৰা হ'লোঁ কাৰণ সেই কোম্পানীত মই বহুত কামত ব্যস্ত থাকিব লগা হৈছিলে কাৰণ মই সেই কোম্পানীটোৰ এডমিনিষ্ট্ৰেটিভ হেড আছিলোঁ নৰ্থ ইষ্টৰ গতিকে মই সেই চাকৰিৰ কাৰণে মই কোচিংটোত লাগি থাকিব পৰা নাছিলোঁ কিন্তু মই সংগঠনত লাগি আছিলোঁ মানে সদৌ অসম টেনিছ সন্থাত লাগি আছিলোঁ আৰু সেই তেনেকুৱা ধৰণে মই একচুৱেলি 1992 চনত মই অল আছাম টেনিছ এছ'চিয়েশ্যনৰ এক্সিকিউটিভ কমিটি মেম্বাৰ হিচাপে সোমাইছিলোঁ আৰু যদি মই তাৰপিছত ক'বলৈ যাওঁ মই তেনেকৈ অল আছাম টেনিছ এছ'চিয়েশ্যনত মই লাগি আছোঁ তেনেকৈ গৈ মই 1997-98ত মই জইণ্ট ছেক্ৰেটেৰী হ'লোঁ মোৰ লগত প্ৰশান্ত দাস তেখেতো জইণ্ট ছেক্ৰেটেৰী হৈছিলে এতিয়া তেখেত প্ৰয়াত প্ৰশান্ত দাস আছাম চেম্পিয়ন আছিলে কেইবাবাৰো 12 বছৰ তেওঁ আছাম চেম্পিয়ন আছিলে খুব ভাল প্লেয়াৰ আছিলে গতিকে তাৰপিছত তেনেকৈ টেনিছত লাগি আছোঁ যোৰহাট টেনিছ ক্লাবৰ লগতো লাগিছোঁ নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনত লাগিছোঁ অল আছাম টেনিছ এছ'চিয়েশ্যনত এতিয়া নুৰুল আমিন টেনিছ কমপ্লেক্সত নেহেৰু ষ্টেডিয়ামত যিটো ট্ৰেইনিং চেণ্টাৰ আছিলে তাত লাগিছিলোঁ তাতে আমি অল আছাম টেনিছ এছ'চিয়েশ্যনৰ ট্ৰেইনিং চেণ্টাৰটো মই অনুপ লাহতীয়া প্ৰশান্ত দাস আমি এনেকৈ মিলি চলাইছিলোঁ নেশ্যনেল গেমছৰ সময়ত যেতিয়া 2007 চনত চৰকাৰে আমাক ইয়াত চচলত যেতিয়া আমাক মাতি দিলে তেতিয়া আমাৰ এই বস্তুটো 2007 চনত নহয় একচুৱেলি 2003 চনতে আমাৰ মাটিখিনি দিছিলে 2007 চনত খেলা হৈছিলে গতিকে ইয়াত এই কমপ্লেক্সটো হোৱাৰ পিছত আমি তাৰ পৰা উঠি ইয়ালৈ আহিলোঁ গতিকে এই দীঘলীয়া মোৰ যিটো জাৰ্ণি সদৌ অসম টেনিছ সন্থাৰ লগত বা নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ লগত বা অসম টেনিছৰ লগত এই জাৰ্ণিটো এতিয়াও মই কণ্টিনিউ কৰি আছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ কি কৰিব পাৰোঁ নাই পৰা এইটো ৰাইজে ক'ব কিন্তু এতিয়াও লাগি আছোঁ আমি যিমানটো গম পাওঁ আপোনাৰ ঘৰ যোৰহাটৰ তিতাবৰত আছিলে কিন্তু আপুনি দেউতাৰ চাকৰি সূত্ৰে আপুনি ডিব্ৰুগড়ত শিক্ষা গ্ৰহণ কৰিছে যোৰহাটত শিক্ষা গ্ৰহণ কৰিছে লগতে গুৱাহাটীতো শিক্ষা গ্ৰহণ কৰিছে গতিকে ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছিলে এই ক্ষেত্ৰত টেনিছৰ প্লেয়াৰ হোৱাৰ ক্ষেত্ৰত কেনেকুৱা ছাপোৰ্ট আছিলে আপোনাৰ হয় মই যদিও দেউতাৰ ঘৰ অৰিজিনেল ঘৰ যোৰহাটৰ তিতাবৰত কিন্তু মোৰ জন্ম আৰু সেই স্কুলীয়া শিক্ষা মোৰ ডিব্ৰুগড়ত যিহেতু দেউতাক অলপ আগতে মই ক'লোৱে দেউতা অসম মেডিকেল কলেজৰ ENT বিভাগৰ চিকিৎসক আছিলে তাতে মই ডিব্ৰুগড় ডনবস্কত পঢ়িছিলোঁ আৰু ডিব্ৰুগড় টেনিছ ক্লাবত খেলিছিলোঁ কিন্তু প্ৰথম অৱস্থাত ডনবস্কত জানেই তেতিয়া সেইখিনি মই ডনবস্কত খেলা ধূলাত খুব ভাল আছিলে ফুটবল টিমটো খুব ভাল আছিলে ফুটবল সুব্ৰত কাপ জিকিছিলে ডনবস্কই আমিও তেনেকৈ টেবুল টেনিছ খেলিছিলোঁ মই প্ৰথম অৱস্থাত টেবুল টেনিছ খেলিছিলোঁ মই ইণ্টাৰ স্কুল খেলিছোঁ তাতে ডিব্ৰুগড় বেংগলী স্কুলৰ লগত গভৰ্ণমেণ্ট স্কুলৰ লগত খেলিছিলোঁ মই ভাল টেবুল টেনিছ প্লেয়াৰে আছিলোঁ তাৰপিছতে মই ডাক্তৰ শিৱ বৰুৱাই যেনেকৈ আমাক তাৰপৰা লৈ গ'ল টেনিছলৈ মই শ্বিফ্ট হ'লোঁ
ক্লাছ 7ৰ পৰা। তেতিয়া প্ৰথমতে দেউতাই ইমান এটা হেৰি কৰা নাছিলে, ডাক্তৰ শিৱ বৰাই যে লৈ আহিছিলে, তাৰপিছত দেউতাই এদিন আহিলে চাবলৈ, হেৰি কৰিলে, তাৰপিছত দেখিলে যে ঠিকে আছে। সেইখিনি সময়ত মানে কি আমাৰ পেৰেণ্টছে বা দেউতাক মাকহঁতে যিটো খেলিব ভাল পায় সেইটোকে খেলিব দিছিলে, আৰু একৰ্ডিংলি আমি তেনেকৈ খেলি গৈছিলোঁ। ৰিজাল্টটো তেওঁলোকে খুব এটা কি হ'ব কি নাই এনেকুৱা চিন্তা কৰা নাছিলে, কিন্তু আমি আল্টিমেটলি গৈ পেলাই আজি টেনিছৰ লগত লাগি টেনিছৰ লগত যিখিনি মানুহক আজিলৈকে লগ পাইছোঁ, সেই মানুহখিনিয়ে আমাৰ যিটো এটা জীৱন গঢ়নত এইটোৱে যথেষ্ট সহায় কৰিছে। সতীৰ্থসকল কোনো আছিলে সেই সময়ত, কাৰ লগত আপুনি খেলিছিলে? ধৰি লওক পাছৰ পৰ্যায়ত ভাল খেলুৱৈ হ'লগৈ, কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি একেলগে খেলা? সেইখিনি সময়ত আমাৰ লগত খেলিছিলে অনুপ লাহতি আছিলে, তেখেত প্ৰয়াত এতিয়া। অনুপ লাহতি খুব ভাল খেলিছিলে। আমাতকৈ অলপ ছিনিয়ৰ আছিলে অনিৰ্বাণ দাস, তেখেত চবেই জানে, তেখেত গজল সম্ৰাট, তেখেতো খুব ভাল খেলিছিলে। আৰু আছিলে গৌতম মেধি, তেনেকৈ এতিয়া গৌতম মেধি US-ত থাকে। আমাৰ সময়ত উৎপল বৈশ্য আছিলে, উৎপল বৈশ্য এইখিনি সময়ত চেম্পিয়ন আছিলে জুনিয়ৰ লেভেলত। তেনেকৈ আমাৰ সময়ত আছিলে বাৰু, দেৱজ্যোতি বৰপূজাৰী আছিলে, জিতেন মিশ্ৰ আছিলে আপাৰ আছামত। গতিকে এনেকৈ ভাল প্লেয়াৰ কেইবাজনো আছিলে। জিতেন মিশ্ৰ, দেৱজ্যোতি বৰপূজাৰী এইবোৰ চব অইল ইণ্ডিয়াত সোমালে, ONGCত সোমালে, তেওঁলোকৰ চাকৰি সূত্ৰত, মানে টেনিছৰ কাৰণে তেওঁলোকে চাকৰি পালে। গতিকে এনেকুৱা ধৰণৰ বহুত ভাল প্লেয়াৰ আছিলে। মানে লেখত ল'বলগীয়া প্লেয়াৰ আছিলে অনুপ লাহতিয়ে। যোৰহাটতো আপুনি টেনিছৰ প্ৰেক্টিচ কৰিছিলে, যোৰহাট যিটো টেনিছৰ ক্লাব আছিলে, এতিয়াও হয়তো আপুনি যোৰহাট গ'লে তাতে যায়নে? তাতে যাওঁ। যোৰহাট গ'লেতো যোৰহাট টেনিছ ক্লাবত এটা পাক এটা মাৰোৱেই। আৰু যোৰহাট টেনিছ ক্লাবত বৰ মৰমৰ ক্লাবটো আছিলে, 4খন কোৰ্ট আছিলে। গতিকে তাত খেলিও ভাল লাগিছিলে। তাত সেইখিনি সময়ত ছেক্ৰেটাৰী আছিলে সমৰেন্দ্ৰ ৰাজকুমাৰ। তেখেতে ইমান অহোপুৰুষাৰ্থ কৰিছিলে ক্লাবটোৰ কাৰণে, আজি তেখেতৰ কাৰণেই ক্লাবটো এটা অৱস্থালৈ আহিলে। ৰক্তিম শইকীয়া জানে, তেখেত এতিয়া আমাৰ বৰ্তমান প্ৰেছিডেণ্ট। ৰক্তিম শইকীয়া আৰু পাৰ্থসাৰথী শইকীয়া এই দুজনেই সেইখিনি সময়ত যোৰহাট টেনিছ ক্লাবটোৰ অৱস্থা বহুত উন্নত কৰিলে। যিহেতু আপুনি উল্লেখ কৰিছে যে চচলত যিটো টেনিছ কমপ্লেক্স দিয়া হ'ল, তো বৰ্তমান সময়ত ঠিক ঠাক চলি আছে নে কিবা অসুবিধা আছে ইয়াতো? নাই, ইয়াতো একেবাৰে ঠিক ঠাক চলি আছে। আপোনালোকে জানে আমি আজি এই অহা ফেব্ৰুৱাৰীত 2 বছৰ হ'ব আমি আলেকজেণ্ডাৰ ৱাস্কে টেনিছ ইউনিভাৰ্চিটি, যিটো জাৰ্মানীৰ আলেকজেণ্ডাৰ ৱাস্কে বুলি এজন ডেভিছ কাপ প্লেয়াৰ আছিলে জাৰ্মানীৰ, তেখেতৰ তেওঁলোকৰ যিটো কোচিং হেৰি আছে, আমি ইয়াত ধৰক সেইটো মানে কোচিং হেৰি বুলি কওঁ, কিন্তু তাত সেইটো তেওঁলোকে ইউনিভাৰ্চিটি বুলি কয়। গতিকে তেওঁলোকৰ লগত আমাৰ এটা টাই আপ হ'ল, আৰু তেওঁলোকে অলৰেডি গুজৰাটৰ আহমেদাবাদত চলাই আছে, উৰিষ্যাত চলাই আছে। গতিকে সেইটো তেওঁলোকৰ ইয়াত ইণ্ডিয়ান নামটো হ'ল এল্টভল। গতিকে এল্টভল আলেকজেণ্ডাৰ ৱাস্কে টেনিছ ইউনিভাৰ্চিটিৰ লগত আমাৰ যিটো টাই আপ হৈছে, এইটো ফেব্ৰুৱাৰীৰ পৰা আমি আৰম্ভ কৰিছোঁ 2022 চনৰ, আৰু এই ফেব্ৰুৱাৰীত আমাৰ 2 বছৰ হ'ব। কিন্তু আমি ইমান সোনকালে আমি ৰিজাল্ট নাপাওঁ। আমি 5 বছৰৰ কাৰণে কণ্ট্ৰেক্ট চাইন কৰিছোঁ। গতিকে 5 বছৰৰ পিছত ডেফিনেটলি আমি ভাল প্লেয়াৰ উলিয়াব পাৰিম বুলি ভাবিছোঁ। কিন্তু এই 2 বছৰত যিটো দেখিছোঁ যে ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ ইয়াত গোটেইখিনিয়ে আছে, আমি ছিলেক্টেড প্লেয়াৰ্ছ লোৱা নাই। আমাৰ বিগিনাৰৰ পৰা টুৰ্ণামেণ্ট খেলা প্লেয়াৰলৈকে গোটেইখিনিকে সোমোৱা হৈছে। তেওঁলোকে এজন হেড কোচো দিছে, তেওঁলোকৰ আণ্ডাৰত ট্ৰেইনিং লোৱা। গতিকে ষ্টেণ্ডাৰ্ড অফ দি গেম আমাৰ প্লেয়াৰখিনিৰ ডেফিনেটলি ইম্প্ৰুভমেণ্ট দেখিছোঁ। আৰু যিজন ফৰেনৰ পৰা কোচ হৈছে, সেয়া পে'মেণ্টটো আপোনালোকে কৰিব লাগে? ফৰেনৰ কোচজন তেখেত আলেকজেণ্ডাৰ ৱাস্কে মাজে মাজে আহে, কিন্তু তেওঁলোকে এজন হেড কোচ ইয়াত দিছে। গোটেই স্কিমটোৰ কাৰণে আমি তেওঁলোকক মান্থলি পে'মেণ্ট কৰিব লাগে। সেইটো আমি অল আছাম টেনিছ এছ'চিয়েশ্যনেই কৰিব লাগে। আমি ল'ৰা ছোৱালীৰ পৰা ফিজ লৈছোঁ। আমি ল'ৰা ছোৱালীখিনিৰ ফিজ ধৰক 10 বছৰ আমি বঢ়োৱা নাছিলোঁ, কিন্তু এই আলেকজেণ্ডাৰ ৱাস্কেৰ লগত যেতিয়া আমি যিটো টাই আপ কৰিলোঁ, তেতিয়া আমি ফিজটো অলপমান বঢ়াব লগা হ'ল। গতিকে সেই তেনেকৈয়ে আমি চলাই আছোঁ। আমাক অইল ইণ্ডিয়ায়ো অকণমান সহায় কৰিছে, আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডেও আমাক এই কোচিং স্কিমটো চলাবলৈ কিবা এটা সহায় কৰিম বুলি কৈছে। আমি আশাবাদী তেওঁলোকেও ডেফিনেটলি আমাক সহায় কৰিব। বৰ্তমান সময়ত কেইবাগৰাকী উদিত খেলুৱৈ আছে, গতিকে আপোনাৰ দৃষ্টিত আগন্তুক সময়ত ভাল প্ৰদৰ্শন কৰিব পৰা বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব পৰা কোন খেলুৱৈ আছে, কি ক'ব? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব পৰা আমি যদি গুৱাহাটীৰ খেলুৱৈ বুলি কওঁ, তেতিয়া এতিয়া ভাল খেলি আছে ৰিয়ান কাশ্যপ, তাৰপিছতে পাৰ্থিৱ কলিতা, এওঁলোকে ভাল খেলি আছে।
আৰু অসমৰে ছোৱালী, কিন্তু তাই এতিয়াতো বহুত দিন আমেৰিকাতে তাই প্ৰেক্টিছ কৰিছে, হেৰি কৰিছে, তানিছা কাশ্যপক অলপতে তাই বাংগালোৰত তাই $15,000 উইমেন্স যিখন ITF টুৰ্ণামেণ্ট সেইখনত তাই জিকিছে। গতিকে তাই যদিও আমাৰ লগত নাই, কিন্তু অসমীয়া ছোৱালী হিচাপে আমি গৌৰৱান্বিত যে তাই তেনেকুৱা এখন টুৰ্ণামেণ্ট জিকিছে। আৰু তাৰ আগতেও আছিলে আমাৰ প্ৰিয়না কলিতা আছিলে, ৰাইনা জাফৰ আছিলে, তাৰপিছত লেনিয়েন জামিৰ আছিলে, ক্ৰিষ্টি বড়ো আছিলে। গতিকে ইহঁতে ITFত ভাল প্ৰদৰ্শন কৰি তাত যিটো পইণ্টছ পাইছে, সেই পইণ্টছেৰে তেওঁলোকে আমেৰিকান ইউনিভাৰ্চিটিত ছিট পাবলৈ সুবিধা হৈছে। গতিকে হায়াৰ ষ্টাডিজৰ কাৰণে আমেৰিকান ইউনিভাৰ্চিটিত যোৱাটো বহুত কষ্ট, যিহেতু তাত ফাইনেন্সিয়েল ইনভলভমেণ্টৰ কাৰণে বহুত পেৰেণ্টছে নোৱাৰে। গতিকে যিহেতু তেওঁলোকে টেনিছটো খেলিছে, টেনিছৰ পৰা পইণ্টছ পাইছে, ITF পইণ্টছ পাইছে, ইণ্টাৰনেশ্যনেল পইণ্টছ পাইছে, সেই পইণ্টছৰ কাৰণে আমেৰিকান ইউনিভাৰ্চিটিত ছিট পাইছে আৰু স্কলাৰশ্বিপ পাইছে। আৰু স্কলাৰশ্বিপ পোৱাৰ কাৰণে তেওঁলোকে তাতে পঢ়াবলৈ মাক দেউতাকৰো সুবিধা হৈছে। এতিয়াতো প্ৰিয়না কলিতা পাছ কৰি ওলাই এতিয়া মষ্ট প্ৰবেবলি তাই PhDও কৰিব, আৰু লগতে তাই টেনিছৰ কোচিঙো কৰি আছে। গতিকে ভাল কৰি আছে। ৰাইনা জাফাৰতেও ভাল কৰি আছে, আমাৰ লেনিয়েন জামিৰেও ভাল কৰি আছে। লাষ্ট আমাৰ হেৰি গ'ল, ক্ৰিষ্টি বড়ো গ'ল, তাইও ভাল কৰি আছে বুলি শুনিছোঁ। মানে এইবোৰ চব টেনিছ স্কলাৰশ্বিপ লৈ গৈছে। গতিকে এইবোৰো এটা সুবিধা হৈছে। গতিকে মই যথেষ্ট আশাবাদী। আমাৰ এতিয়া ভৱিষ্যতৰ যিখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকেও যদি আমেৰিকান ইউনিভাৰ্চিটিত পঢ়িব যাব খোজে, তেওঁলোকে নিজৰ খেলৰ ষ্টেণ্ডাৰ্ডটো বঢ়াই ITF পইণ্টছ গোটাই সেই ধৰণে যাব পাৰিব। বৰ্তমান সময়ত কিমান আছে একাডেমীত, আপোনালোকৰ প্ৰশিক্ষক কিমান আছে বা ষ্টুডেণ্ট কিমান আছে? আমাৰ এতিয়া প্ৰশিক্ষক আছে 6জন, আৰু আমাৰ যিখিনি ষ্টুডেণ্টছ আছে, টোটেল এনৰলমেণ্ট আছে আমাৰ এৰাউণ্ড 350, কিন্তু ৰেগুলাৰ আহে এৰাউণ্ড 300মান আহে। আৰু কোচিং হেৰিটো ভালেই চলি আছে। ক্ৰীড়াৰ সৰ্বোচ্চ শিখৰত উজলিব পৰা মানে খেলুৱৈ অসমৰ পৰা কেতিয়া ওলাব বুলি আপুনি এটা মানে ৰোড মেপ তৈয়াৰ কৰিছে সদৌ অসম টেনিছ সন্থাই, কি ভাবিছে? নহয়, এই যিটো এল্ট'বলৰ লগত আমি টাই আপ কৰিছোঁ, এইটোৱেই ৰোড মেপ বুলি আমি 2022 চনৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে সৰ্বোচ্চ শিখৰত উঠিব পাৰিব বুলি ধাৰণা আছে, কিন্তু আমাৰ এটা কথা হৈছে কি, আমাৰ পেৰেণ্টছে এতিয়াও পূৰা ফুল্লি প্ৰফেচনেল হোৱা নাই। কাৰণ মানে কি হয়, ইয়াত খেলত বহুত সময় দিব লাগিব। কাৰণ আমি এইটো কথা ক'ব নোৱাৰোঁ যে তুমি পঢ়া শুনা বাদ দি খেলা। পঢ়া শুনাটোও লগত কণ্টিনিউ কৰিব লাগিব। সেই পঢ়া শুনাটো কণ্টিনিউ কৰি যদি কোনোবাই তেনেকৈ খেলিব পাৰে, আৰু এটা ইয়াত আছে কথা, ফাইনেন্সিয়েল ইনভলভমেণ্ট আছে। গতিকে পেৰেণ্টছৰো ফাইনেন্সিয়েল ইনভলভমেণ্ট ইনিচিয়েল ষ্টেজত লাগিব। এটা ষ্টেজত যোৱাৰ পিছত যদি কোনোবাই স্পনচৰ কৰে, কোনোবাই তেওঁলোকৰ অহা যোৱা খৰচ দিয়ে, কোনোবাই হেৰি কৰে, সেইটো বেলেগ কথা। আজি এতিয়া ধৰক পাৰ্থিৱ কলিতাৰ আৰু ৰিয়ান কাশ্যপ আৰু ইফতিকাৰ অলপ ছিনিয়ৰ, তাৰ 18 বছৰ ওপৰ হৈ গৈছে। ইহঁতক এতিয়া অইল ইণ্ডিয়াই লৈছে অন কণ্ট্ৰেকচুৱেল বেচিছ। গতিকে তেওঁলোকে টুৰ্ণামেণ্টৰ মান্থলি এটা পইচা দিব, আৰু টুৰ্ণামেণ্ট খেলিব, অহা যোৱা এইবিলাক খৰচ দিব। এইটো ইটছ এ গুড চাইন। গতিকে তেওঁলোকে যদি খেলাটো কণ্টিনিউ কৰি ছিৰিয়াছলি ফ'কাছ কৰি খেলে, তেতিয়া ডেফিনেটলি আশা কৰিছোঁ আমি মানে গ্ৰেণ্ড শ্লাম প্লেয়াৰ এটা ওলোৱাটোৱে আমাৰ উদ্দেশ্য। গতিকে সেনেকুৱা এটা উলিয়াব পাৰিম বুলি আমি ভাবিছোঁ। 13 চনত যিহেতু আপুনি দায়িত্ব ল'লে সম্পাদক হিচাপে, গতিকে কেনেকুৱাখিনি আপুনি পৰিৱৰ্তন কৰিছে বুলি ভাবিছে, বা কিমানখিনি আপুনি আজিৰ তাৰিখত সফল বুলি ভাবিছে নিজকে, কি ক'ব? নহয়, সফল বুলি ভাবিছোঁ। 2013 চনত এই চচলতেই ধৰক গোটেই চিন্থেটিক কোৰ্টছত এইবিলাক আছিলে, কিন্তু আমাৰ ৰেগুলাৰ এটা কোচিং হেৰি চলি আছিলে আমাৰ লোকেল কোচৰ থ্ৰুৱেৰে। এতিয়া যদি আমি এল্ট'বলৰ লগত সেইটো কাৰণে আমি চাইন কৰিলোঁ, যাতে ৱৰ্ল্ড ক্লাছ ষ্টেণ্ডাৰ্ডৰ কোচিং চলে ইয়াত। আৰু সেইটো কাৰণে তেওঁলোকৰ এতিয়া ইয়াত হেড কোচ ৰাখিছে, তেওঁলোকৰ মানুহ মাজে মাজে আহে। এল্ট'বলৰ যিজন হেড আছে গুজৰাটত, তেখেতো আহে, আৰু আলেকজেণ্ডাৰ ৱাস্কেও মাজে মাজে আহিব, আৰু এবাৰ আহিছেও তেওঁ। আৰু ফিজিকেল ট্ৰেইনিং পাৰ্টটো আছে। ফিজিকেল ট্ৰেইনিং এতিয়া খুব জোৰ দিয়া হৈছে। আগতে ধৰক আমাৰ কোচবিলাকে ফিজিকেল ট্ৰেইনিং কৰাইছিলে, এতিয়া ফিজিকেল ট্ৰেইনাৰ হিচাপে আমি মানুহ ৰাখিছোঁ। গতিকে ফিজিকেল ট্ৰেইনাৰেও চায়। গতিকে গোটেই বস্তুটো এটা চাইণ্টিফিক হেৰিত আগবাঢ়িছে। মানে ধৰক এতিয়া ইঞ্জুৰি
মই এটা এক্সাম্পল আগতে ইঞ্জুৰি হ'লে তেনেকৈ কণ্টিনিউ কৰি গৈ থাকে বা হেৰি হয় এতিয়া ইঞ্জুৰি হ'লে সেই ইঞ্জুৰিটো কি কাৰণে হৈছে ক'ত হৈছে কিয় হৈছে এই গোটেই কথাখিনি দেখুওৱা হয় আলোচনা কৰা হয় আৰু একৰ্ডিংলি যদি প্লেয়াৰটোৱে ৰেষ্ট ল'ব লাগে সি ৰেষ্ট ল'ব লাগিব বা কি কৰিব লাগে এই কথাখিনি তেওঁলোকে বুজাই দিয়ে ডেফিনেটলি চব ধৰণৰ ফালৰ পৰা ইম্প্ৰুভ হৈছে গতিকে মই আশা কৰিছোঁ আগতকৈতো উন্নত হৈছেই আৰু উন্নতি হ'ব বুলি মই ডেফিনেটলি আশাবাদী টেনিছটো সাধাৰণতে কোৱা হয় যে কষ্টলি গেম বুলি গতিকে সৰ্বসাধাৰণ মানে ঘৰৰ যদি ল'ৰা ছোৱালীক খেলিবলৈ আহে কিবা যদি আৰ্থিকভাৱে ধৰি লওক অসুবিধা হয় আপোনালোকে এছ'চিয়েশ্যনে কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰে কিবা আছে নেকি ইয়াত অপশ্যন নাই এইটো ডেফিনেটলি এটা বিৰাট কষ্টলি গেম এতিয়া যদি আপুনি এখন টুৰ্ণামেণ্ট খেলিব ইয়াৰ টুৰ্ণামেণ্টবিলাক শুকুৰবাৰে শেষ হয় শনিবাৰে আকৌ কোৱালিফাইং ৰাউণ্ড ষ্টাৰ্ট হয় নেক্সট টুৰ্ণামেণ্টৰ সেইকাৰণে বেছিভাগ প্লেয়াৰে সাধাৰণতে প্লেনেৰে অহা যোৱা কৰিব লাগে গতিকে এইটো ডেফিনেটলি কষ্টলি গেম আকৌ হোটেলত থাকিব লাগে এইবিলাকত খৰচ আছে সেইকাৰণে আমি মানে যিমান পাৰোঁ এতিয়া আজি আপোনালোকে মন কৰিছে চাগে লাষ্ট এবছৰ 1.5 বছৰৰ পৰা আমি যিমান পাৰোঁ অসমত টুৰ্ণামেণ্ট কৰিছোঁ অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্ট চ' ডেট আমাৰ মানুহখিনি পেৰেণ্টছখিনিৰ এটা সুবিধা হয় তেওঁলোকে যাতে ল'ৰা ছোৱালীক নি বাহিৰত নি যিটো খৰচ হয় সেই খৰচটো বহুত কমি যায় গতিকে সেইখিনি আমি হেৰি কৰিছোঁ বাকী আপুনি যিটো প্ৰশ্ন কৰিলে যে আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি মাজে মাজে কিছুমানক ওৱান টাইম আমি হেল্প কৰিছোঁ কিন্তু কণ্টিনিউৱাছ আমি কৰিব পৰা নাই যিহেতু আমাৰো ফাণ্ডটো লিমিটেড আমি বেছি আচলতে আমি ফিজৰ পইচাৰেই চলি আছোঁ বাকী টুৰ্ণামেণ্টত আমাক ডেফিনেটলি সহায় কৰে অইল ইণ্ডিয়াই সহায় কৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত কিছুমানত NRLে আমাক সহায় কৰিছে কিন্তু ইয়াত হৈছে কি অসমত NRL অইল ইণ্ডিয়া ONGC এইখিনিৰ ওচৰলৈ চবেই যায় গতিকে তেওঁলোকেও ইমান চবকে বহুত ধৰণে সহায় কৰিব নোৱাৰে গতিকে আমাকো এটা লিমিটেড হেৰিত তেওঁলোকে সহায় কৰে গতিকে প্লেয়াৰৰ যিটো স্পন্সৰ এইটো এটা এজৰ পিছত এইটো অল অভাৰ ইণ্ডিয়াতেই নহয় ৱৰ্ল্ডতে এটা লেভেলৰ এটা এজৰ পিছত 14-15 বছৰৰ পিছত যেতিয়া প্লেয়াৰটোৰ পাৰফৰ্মেঞ্চ ভাল হয় সেই পাৰফৰ্মেঞ্চৰ ওপৰত চাইহে মানে তেওঁলোকে ইনভেষ্ট কৰিব ইটছ এ ইনভেষ্টমেণ্ট ল'ৰাটোক স্পন্সৰ কৰা মানে যিটো কোম্পানীয়ে কৰিব বা যোনে কৰিব ইটছ এ ইনভেষ্টমেণ্ট সেই ইনভেষ্টমেণ্টটো কেতিয়া কৰিব যেতিয়া কিবা এটা ফল পাব গতিকে সেই বস্তুটোৰ কাৰণে এতিয়া ডেফিনেটলি আহিব এতিয়া ভাল পাৰফৰ্মেঞ্চ দিলে ডেফিনেটলি আমি পাম সন্মুখত কি টুৰ্ণামেণ্ট আহি আছে অসমৰ ক্ষেত্ৰত বা ৰেংকিং টুৰ্ণামেণ্ট আছে নেকি বৰ্তমান সময়ত অসমত এতিয়া অল আছাম জুনিয়ৰ ৰেংকিং টুৰ্ণামেণ্টবিলাক আমাৰ আৰম্ভ হৈছে আমাৰ প্ৰথম টুৰ্ণামেণ্টখন 3 তাৰিখৰ পৰা 3 ডিচেম্বৰৰ পৰা জালনী ক্লাব দুলীয়াজানত হৈ গ'ল ছেকেণ্ড টুৰ্ণামেণ্টখন আছে 19 তাৰিখৰ পৰা 19 ডিচেম্বৰৰ পৰা নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যন দিছপুৰত আকৌ তাৰপিছত শিৱসাগৰ টেনিছ ক্লাবত আছে 26 তাৰিখৰ পৰা 30 ডিচেম্বৰ আকৌ 2 তাৰিখৰ পৰা 2 জানুৱাৰীৰ পৰা আছে কলিয়নী ক্লাব নুমলীগড় আকৌ 12 জানুৱাৰীলৈকে আছে 8ৰ পৰা 12 জানুৱাৰীলৈকে আছে গোলাঘাট টেনিছ ক্লাবত এনেকৈ আমাৰ এফিলিয়েটেড ক্লাব প্ৰায় 9টা নে 10টা ক্লাবত প্ৰায় 10খন টুৰ্ণামেণ্ট এতিয়া আহি আছে আৰু এতিয়াৰ কাৰণে শেষৰ টুৰ্ণামেণ্টখন 20 জানুৱাৰীত আছে ইণ্ডিয়া ক্লাবত গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত তাৰপিছত আমাৰ হয়তো ৰেলৱে এখন পাতিব ৰেলৱে এতিয়ালৈকে ডেটটো ফাইনেলি জনোৱা নাই গতিকে ৰেলৱেখন আছে আৰু নগাঁও টেনিছ ক্লাবে হয়তো পাতিব গতিকে আমাৰ প্ৰায় 11খনমান টুৰ্ণামেণ্ট অল আছাম ৰেংকিং হয় তাত পইণ্টছ পাই তেওঁলোকৰ প্লেয়াৰখিনি আমি ৰেংক উলিয়াওঁ আৰু তাৰ উপৰি আমি অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টবিলাক এই আমাৰ ষ্টেট ৰেংকিং টুৰ্ণামেণ্টখিনি শেষ হোৱাৰ পিছত আকৌ নেশ্যনেল ৰেংকিং টুৰ্ণামেণ্টবিলাক পতা আৰম্ভ কৰিম অসমত টেনিছৰ উন্নতিৰ কাৰণে কিবা কৰণীয় আছে নেকি বা এছ'চিয়েশ্যনে হওক বা অসম চৰকাৰে হওক কিবা কৰণীয় আছে নেকি বা আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিব নেকি ডেফিনেটলি কৰণীয় আছে মই যে যিখিনি কথা ক'লোঁ আমাৰ এতিয়া কোচিং স্কিমটো চলাবৰ কাৰণে আমাক ফাণ্ডৰ দৰকাৰ আপুনি যিটো ধৰণে সুধিলে কোনোবা ল'ৰা ছোৱালীক স্পন্সৰ কৰা কিবা আমাৰ কিবা হেৰি আছে নেকি সেইটো কৰিবলৈও ফাণ্ড লাগিব আমি কৰিলেও আমি কাৰোবাৰ পৰা ফাণ্ডটো ল'ব লাগিব গতিকে আমি ডেফিনেটলি আহ্বান জনাম যে কোনোবা কৰ্পৰেট যদি আগবাঢ়ি আহে যে জনে টেনিছটো ভাল পায় টেনিছৰ বিষয়ে জানে তেওঁলোকে যদি আগবাঢ়ি আহি আমাক এই কোচিং স্কিমটো চলোৱাত সহায় কৰে বা দুই এটা প্ৰমিজিং ল'ৰা ছোৱালী ওলোৱাত তেওঁলোকক টুৰ্ণামেণ্টবিলাক খেলাত তেওঁলোকে আহি সহায় কৰে আৰু অসম চৰকাৰে আমাক বিভিন্ন ধৰণৰ সহায় কৰিছে যেতিয়া খেলাবিলাক খেলো ইণ্ডিয়া খেলা হৈছিলে সাউথ এছিয়ান গেমছ হৈছিলে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ হৈছিলে এইবিলাকত তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰত বহুতখিনি সহায় কৰি দিয়ে কিন্তু এই যদি আমাৰ যদি সেই এনেকুৱা ধৰণৰ কোচিং প্ৰগ্ৰেমবিলাকতো চলোৱাত বা ল'ৰা ছোৱালীক ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যদি অলপ সহায় কৰে এইটো এটা মই আহ্বান জনাম আৰু কিবা এটা সহায় কৰিব বুলিও মই আশাবাদী
শেষত সুধিব বিচাৰিছোঁ যিহেতু আপুনি প্ৰায় 48টাকৈ বছৰ টেনিছৰ লগত জড়িত হৈ আছে, এগৰাকী খেলুৱৈ আছিলে, তাৰ পাছত যদি আপুনি ক্ৰীড়া সংগঠক হ'ল, বৰ্তমানেও আপুনি ক্ৰীড়া সংগঠক হিচাপে লাগি আছে, গতিকে অসমৰ টেনিছ ক্ষেত্ৰতো আপুনি কি হিচাপে চাব বিচাৰে, কি সপোন আছে আপোনাৰ? সপোনটো আছে, মই অলপ আগতে ক'লোঁ, টেনিছত আমাৰ মানে গ্ৰেণ্ড শ্লাম প্লেয়াৰ উলিওৱাৰ কাৰণে এটা সপোন আছে। গ্ৰেণ্ড শ্লাম লেভেলত যাতে ভাল খেলে, মানে তেওঁলোকে যাতে সোমাবগৈ পাৰে, সেইটো এটা সপোন আছে। আৰু এই ধৰক ইমান দিনে যিখিনি দেখিলোঁ, ডেফিনেটলি দুপে উন্নতি হৈছে। এতিয়া পেৰেণ্টছখিনিও আগৰ পেৰেণ্টছৰ নিচিনা নহয়। এতিয়া পেৰেণ্টছখিনি খুব তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে খুব মানে তেওঁলোকে ইচ্ছা কৰে যে এইটোকো মই ভাল খেলাই নিব লাগে, ক'ৰবাত ওপৰত নিব পাৰি নেকি, সেইটো ধৰণে তেওঁলোকে ইচ্ছা কৰে। আৰু আজিকালি ইণ্টাৰনেট আছে, তেওঁলোকেও সেইবোৰ চাই মেলে কি কৰিব লাগে, কি কৰিব নালাগে। গতিকে এতিয়া ঘটনাটো হৈছে কি, আমি হ'লোঁ সংগঠক, আমি সুবিধাখিনি কৰি দিছোঁ। এতিয়া তাত প্লেয়াৰৰো কোঅপাৰেশ্যন লাগিব আৰু পেৰেণ্টছৰতো বহুত কোঅপাৰেশ্যন লাগিব। গতিকে পেৰেণ্টছ, কোচ, প্লেয়াৰ্ছ আৰু সংগঠক এই গোটেইকেইটা বস্তুৱে মিলি যদি একেলগে আমি কাম কৰি যাব পাৰোঁ, ডেফিনেটলি অসমৰ পৰা ভাল প্লেয়াৰ ওলাব। কাৰণ যোনেই আহে ইয়াত, আজি ৰোহান বোপান্না আহিছিলে বা বেলেগ আহিছিলে, চবেই কয় যে আমাৰ নেচাৰেল টেলেণ্ট আছে। আপোনালোকে ইতিমধ্যে চাগে গম পাইছে, ৰোহান বোপান্নাই মাজতে আহি গোটেই তেওঁৰ যিটো একাডেমি আছে, ৰোহান বোপান্না টেনিছ একাডেমি বেংগালোৰত যিটো আছে, অসমৰ যি ফিজিকেল ফিটনেছটো দেখি পেলাই তেওঁৰ ল'ৰা ছোৱালী কিছুমান তেওঁ নিজে আহি ধেমাজি, মাজুলী এই জেগাবিলাকত গৈ, যোনে টেনিছ নাজানে কিন্তু দেই, তেওঁলোকে ফুটবল খেলিব জানে, হেণ্ড আই কণ্টেক্টটো ভাল, সেই সৰু ল'ৰা ছোৱালী 10 বছৰ 11 বছৰ ল'ৰা ছোৱালী 25টা চিলেক্ট কৰি আনি ইয়াত অল আছাম টেনিছ এছ'চিয়েশ্যন কমপ্লেক্সত ফাইনেল চিলেকশ্যনটো হ'ল। আল্টিমেটলি তেওঁ 10টা নে 12টা ল'ৰা ছোৱালী তেওঁৰ তালৈ লৈ গৈছে। এভৰিথিং তেওঁ স্পনচৰ কৰিব, মানে তেওঁ খোৱাৰ পৰা, স্কুলৰ পঢ়াৰ পৰা, টেনিছ মানে তাত নি ৰেকেট ধৰি টেনিছ প্লেয়াৰ বনাব চেষ্টা কৰিছে। ইটছ এ ভেৰি গুড চাইন। তেওঁ যে নৰ্থ ইষ্টত কিয় গুৰুত্ব দিছে, ইয়াতে অসমত এইফালে কিয় গুৰুত্ব দিছে, এইকাৰণে গুৰুত্ব দিছে আমাৰ নেচাৰেল টেলেণ্ট আছে। তাৰপিছত যদি তেওঁলোকক শিকাই বুজাই হেৰি কৰি ল'ব পাৰে, ডেফিনেটলি ইয়াৰ পৰা ল'ৰা ছোৱালী ওলাব। ৰোহান বোপান্নাৰ নিচিনা যদি মানুহে ইয়াত হেৰি কৰিছে, তেওঁ হ'ল কৰ্ণাটকৰ মানুহ, সেইফালে নাচাই ইয়াত যিহেতু আহিছে, এই কথাটোতে আপোনালোকে বুজিব পাৰিব যে ইয়াত টেলেণ্ট আছে। সেই টেলেণ্ট হাণ্ট কৰিছে, তেওঁ হাণ্ট কৰি তাৰ পৰা টেনিছ প্লেয়াৰ উলিয়াব চেষ্টা কৰিছে। গতিকে যথেষ্ট মই আশাবাদী মানে প্লেয়াৰ যে ওলাব। আৰু আপুনি এগৰাকী ক্ৰীড়া সংগঠক হিচাপে সেইটো কাম কৰি যাব? টেনিছৰ ডেভেলপমেণ্টৰ কাৰণে যিমানখিনি কৰিব পাৰোঁ কৰি যাম। সংগঠনত মই থাকোঁ নাথাকোঁ, আল্টিমেটলিতো সংগঠনটো থাকিব, বা ভিতৰতে থাকোঁ বা বাহিৰতে থাকোঁ। যিহেতু টেনিছটো ভাল পাওঁ, 48 বছৰ টেনিছত খেলাৰ পৰা আৰম্ভ কৰি 48 বছৰ টেনিছত লাগি আছোঁ। গতিকে ডেফিনেটলি টেনিছৰ উন্নতিৰ কাৰণে লাগি থাকিবলৈ পালে ভাল পাম বাকী জীয়াই থকা সময়খিনি। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপুনি যিখিনি সপোন লৈ আগবাঢ়িছে সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। ধন্যবাদ। আৰু এই সুযোগতে মই গগৈ স্পৰ্টছৰ থ্ৰুৱেৰে মই সমূহ খেলুৱৈ আৰু ইয়াৰ যিখিনি মানুহ আছে সকলোকে মই নতুন বছৰ আহি আছে, নতুন বছৰো মই শুভেচ্ছা জনাইছোঁ। নিশ্চয়কৈ এয়া আছিল সদৌ অসম টেনিছ সন্থাৰ সন্মানীয় সম্পাদক অংকুশ দত্ত ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com